গতিকে মোৰো এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি। আজি 5 দিন আপোনালোকৰ উদ্যোক্তাসকলে উদ্ধৱৰ কাৰ্য কৰি আছে। ইমান আত্মাক আনি ঈশ্বৰৰ কথা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য ল'বৰ কাৰণে সুবিধা কৰি দিলে। আমাক উপকাৰ কৰাৰ কাৰণে উদ্যোক্তাসকলৰ কি হ'ব? পৰোপকাৰে পুণ্যম, তেওঁলোকৰো পুণ্য হৈ যাব। এয়া হৈছে ভাগৱত দৰ্শন। গতিকে তোমাৰ প্ৰয়োজনীয় জীৱনশৈলী, প্ৰয়োজনীয় সকলো ব্যৱস্থা মই দি থৈ আহিছোঁ। তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ। আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতেই থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি আমি যদিও নামঘৰ তলত আছোঁ, আমাৰ বেদৰ মতে মানে আধ্যাত্মিকভাৱে আজি আমি মানে পুণ্যভূমিত আছোঁ। আৰু এই পুণ্যভূমিত ভক্তসকলে য'ত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰে, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। এয়া আজি আমাৰ দ্বিতীয় বৈকুণ্ঠ, এয়া সত্ৰ। নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে, যোগী নাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মোক বৈকুণ্ঠত বিচাৰি নাপাবা, যোগীৰ হৃদয়ত মই নাথাকোঁ, মোৰ ভকতে য'ত মোৰ গুণ নাম গয় মই তাতেই থাকোঁ। এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলত কৈছে হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত 2জন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আৰু উদ্ধৱক কৈছে মই প্ৰয়াণৰ পিছত তোমাৰ মাজতে থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ, শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। ভগৱন্ত এতিয়া প্ৰয়াণৰ পিছত ক'ত আছে? ভাগৱতত আছে। কেনেকৈ আছে? শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড। শব্দই ব্ৰহ্ম, বাক্যই ব্ৰহ্ম, ব্ৰহ্মৰূপে আছে। এই ভাগৱত যদি আমাৰ সেৱা কৰিব পাৰে, দৰ্শন কৰিব পাৰে, পাঠ শুনিব পাৰে, গাব পাৰে, চব পাপ নাইকিয়া কৰিব। কি পাপ নাইকিয়া কৰিব? আমি পাপ দেখুৱাই দিয়া বস্তু নহয়। পাপ হৈছে আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি, দাৰ্শনিকৰ অভিমত, কুবুদ্ধি। ভাগৱত শুনিবলৈ আহি যদি গ্ৰাম্য কথা পাতি থাকে, সেইটো পাপ হৈ গ'ল। আৰু তেওঁ গ্ৰাম্য কথা পতাৰ কাৰণে ওচৰৰ মানুহজনে যদি কৃষ্ণ কথা শুনাত বাধা পৰিছে, গ্ৰাম্য কথা পতা দুজনৰ কি হ'ব? পাপ আয় পৰপীড়নম। আজি বৈকুণ্ঠ ঠাইলৈ আহিও পাপ লৈ যাব লাগিব। এইটো কুবুদ্ধি বুলি কৈছে দেই। পাপ কি বস্তু? কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। এইবিলাক আমাৰ ভাগৱত শুনাৰ লগে লগে নাইকিয়া হৈ যাব, অট'মেটিক নাইকিয়া হৈ যাব, আপোনা আপুনি নাইকিয়া হৈ যাব। ভাগৱতৰ এয়াই মাহাত্ম্য। গতিকে ভাগৱত নুশুনাৰ পৰ্যন্ত আমি পাপৰ পৰা মুক্ত হ'ব নোৱাৰোঁ। এই তথ্য আমাক দিছে। তাৰপিছত কি বুলি কৈছে? যে আনে কোনো অষ্টাংগ যোগক আদি কৰি সৰ্বকৰ্ম কৰিও নিচিনে মহাহৰি। যে বৈদিক যুগত ভগৱানক চিন্তা কৰা 8 প্ৰকাৰ যুগৰ বা নিয়ম আছিলে। যোগ কাই যে যিবিলাক কৌশল অৱলম্বন কৰিলে আমি ঈশ্বৰক চিন্তা কৰিব পাৰিম। কৰ্মসু কৌশলম যোগ, কৰ্মসুম কৌশলম যোগ। আজি আমি যিটো কৰ্ম মানে যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব, প্লাছ ই কেতিয়াও মাইনাছ নহয়। মনত ৰাখিব, যোগ। গতিকে আজি আমাৰ পুণ্য যোগ হ'ব। গতিকে এইটো হৈছে এটা যোগ, কৰ্মসু কৌশলম যোগ। যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰে, সেইটোৱে যোগ। এইটো কোনে শিকাইছিল? কপিল প্ৰভুৱে। কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ, লুপ্ত ভৈল জ্ঞানতাক কৰিলা প্ৰচাৰ, তোমাৰো প্ৰসাদে যুগ জানি দেৱ হুতি, তোমাৰ শৰণ চিন্তি লভিলা মুকুতি। কপিলে প্ৰৱৰ্তন কৰা যুগনীতি অৱলম্বন কৰি যদি দেৱহুতি উদ্ধাৰ হয়, আমি হ'ম নে নহ'ম? এই কথা আমি অনুভৱ কৰিব লাগিব। অনুভৱে আমাৰ সংস্কাৰ কৰে, উপলব্ধিয়ে সংস্কাৰ কৰে। যাৰ উপলব্ধি নাই তাৰ সংস্কাৰ নাই। গতিকে আমি আজি ভাগৱতৰ প্ৰতিটো কথাই উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে আমাৰ সংস্কাৰ আনিব। যদি আমি ভাগৱত কেৱল শুনিব লাগে, পঢ়িব লাগে কাৰণে শুনো বা পঢ়োঁ, তেতিয়া উপলব্ধি নহ'লে সংস্কাৰ নহ'ব। তেওঁ যেনে আছে তেনেই থাকিব। গতিকে আমি প্ৰতিটো কথা উপলব্ধি কৰোঁ। উপলব্ধিয়ে সংস্কাৰ কৰে। আমাক ভগৱন্তৰ প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দিছে। কাক কি দিছে আপোনালোকে জানিব। কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অৱস্যাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানিকে প্ৰমুখ্য কৰি কিবা নহয় কিবা এটা প্ৰতিভা দিছে। কিন্তু আপুনি সেই ভগৱন্তৰ প্ৰতিভাটো প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগে বুলি কৈছে। ভগৱানে দিয়া প্ৰতিভাটো আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব।
বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিবলৈ শিকিব লাগিব তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত ভগৱানে দিয়া প্ৰতিভাটোৰ পৰা আপুনি তেতিয়াহে ৰক্ষণাবেক্ষণ পাব তেতিয়াহে ভগৱন্তই আপোনাক ধৰ্মই ৰাখিব যেতিয়া তাক ক্ৰমোন্নতিভাৱে প্ৰণালীবদ্ধভাৱে প্ৰয়োগ নীতি কৰি পেলাই তেওঁ প্ৰতিষ্ঠা কৰিব পাৰিব সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে সিস্টেমেটিক নলেজ ইজ সায়েন্স ৰিয়েলাইজ সায়েন্স ইজ ফিলচফি ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হায়েষ্ট সেন্স অফ ফিলচফি প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই মহাপুৰুষ শংকৰদেৱে এটা বাক্যত বুজাই দিছে যতেক দেখা খোজ সমুদায় হস্তিৰ খোজত হবে লুকায় প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছোঁ সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ দ্বিতীয় নাই এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব আৰু সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব লাগিব আপোনালোকৰ গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব আৰু দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলবই আমি সকলো ঈশ্বৰৰ সন্তান যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ এক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি কৃষ্ণক যাতে সন্তুষ্ট ৰাখিব পাৰোঁ কৃষ্ণক যাতে আমাৰ ঘৰত ৰাখিব পাৰোঁ কৃষ্ণক যাতে আমাৰ মনৰ লগত ৰাখিব পাৰোঁ তাৰ কাৰণে আমি যত্ন কৰিব লাগিব গতিকে কৃষ্ণ যদি সন্তুষ্ট হয় তেওঁ আজ্ঞাবাহী 33 কোটি দেৱতা আপুনি সন্তুষ্ট হৈ যাব আৰু বেলেগকৈ আমি দেৱতাক পূজা কৰাৰ প্ৰয়োজন নাথাকে এই কথা আমাক কৈছে তাৰপিছত কৈছে অষ্টাংগ যোগ যে যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধ্যান ধাৰণা সমাধি এয়া হৈছে অষ্টাংগ যোগৰ দ্বাৰা ভগৱন্তক চিন্তা কৰা বৈদিক যুগৰ নিয়ম এই নিয়মেও যিজনক নাপায় আনে কোনো অষ্টাংগ যোগক আদি কৰি সৰ্বকৰ্ম কৰিও নিচিনে মহাহৰি প্ৰাণহৰি যিজনক অষ্ট যোগেৰে চিন্তা কৰিও দেখা পাব নোৱাৰে এক কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা একে কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা ধন্য শ্ৰুতদেৱ নাম প্ৰভুক চিন্তিলা গতিকে সেইজন ভগৱানক অষ্টাংগ যোগৰ দ্বাৰাও যিজনক বিচাৰি নাপায় সেইজনক মানে শ্ৰুতদেৱে শ্ৰৱণৰ দ্বাৰাই কি কৰিলে সাক্ষাৎ কৰিলে তেতিয়া সেই উদ্ধৱে গৈ যেতিয়া ক'লে যে তোমালোকৰ হৃদয়তে আছে কিন্তু তোমালোকে তাক পাবৰ কাৰণে ভক্তি কৰিব লাগিব সমস্ত হৃদয়ে আছে ভগৱান সকলো হৃদয়তে আছে কিন্তু আমি ভক্তিৰ মাজেদি তাক উপলব্ধি কৰিব লাগিব গতিকে শ্ৰৱণ কীৰ্তন নকৰিলে আমি ঈশ্বৰৰ উপলব্ধিটো নহয় গতিকে আমাৰ এই শ্ৰুতদেৱে একমাত্ৰ কৃষ্ণ কথা শ্ৰৱণৰ দ্বাৰাই তেওঁক সাক্ষাৎ কৰিছে এই শ্ৰুতদেৱ নামান্যই আছে শ্ৰুত মানে শুনা দেৱ মানে কৃষ্ণ দেৱতাৰ কথা শুনে আমাৰ দিনত এটা বিষয় আছিলে শ্ৰুতলিপি শ্ৰুত মানে শুনা লিপি মানে লিখা শুনি পেলাই লিখা কাৰণে সেই বিষয়টোৰ নাম শ্ৰুতলিপি আজিকালি সেইটো নাই গতিকে এতিয়া এই শ্ৰুতদেৱৰ নামান্য হৈছে তেওঁ কৃষ্ণ দেৱতাৰ কথা সদায় শুনে ধন্য শ্ৰুতদেৱ নামৰ প্ৰভুক চিন্তিলা তোমাক ধন্যবাদ দিছোঁ শ্ৰৱণ কীৰ্তন আদি নৱদা ভকতি মহাযত্নে কৃষ্ণক অনন্ত প্ৰতিনিধি মনত ৰাখিব কথাটো আমাৰ ঈশ্বৰক ভজিবৰ কাৰণে 9 প্ৰকাৰ ভক্তি পথ দিছে এইটো শ্ৰুতদেৱে মহাযত্নৰে সৈতে আচৰণ কৰে গতিকে আপুনি এই বাক্যটো শুনি বা পঢ়ি তাতে সীমাবদ্ধ কৰিলে নহ'ব আমিও তেনেকৈ 9 বিধ ভক্তিৰ যিকোনো এবিধ ভক্তি আমি আচৰণ কৰিবলৈ শিকিব লাগিব আপুনি 9টা ৰুমৰ পকা ঘৰ এটা বনাইছে প্ৰতিটো ৰুমতে লাইন কানেকশ্যন দি বাল্ব ফিট কৰি থৈছে আপুনি বাল্ব ফিট কৰি থ'লে বুলিয়ে লাইন কানেকশ্যন দি থ'লে বুলিয়ে সূৰ্য অস্ত যোৱাৰ লগে লগে আপোনাৰ ৰুমকেইটা নিজে নিজে পোহৰ হৈ নাযায় কেতিয়া পোহৰ হ'ব যেতিয়া সেই ৰুমৰ মানে লাইনৰ ছুইচটো যেতিয়া অন কৰি দিব তেতিয়াহে আপোনাৰ ৰুমটো পোহৰ হ'ব তেনেকৈ আমাৰ এইখন ঘৰত 9টা বাল্ব লগাই থৈছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ এই 9 বিধ ভক্তিৰ যিকোনো এবিধ হ'লেও আপুনি যিকোনো প্ৰকাৰে যদি আচৰণ কৰে অৰ্থাৎ তাৰ এটা ছুইচ যদি অন কৰি ৰাখে তেতিয়া আপোনাৰ ঘৰটো পোহৰ হৈ থাকিব যদি আপুনি এটা ছুইচো অন নকৰে অৰ্থাৎ 9 বিধ ভক্তিৰ যদি এবিধ ভকতিও আপুনি আচৰণ নকৰে তেতিয়াহ'লে আমাৰ এই গৃহ ঘৰখন
আমি পোহৰত ৰাখিব নোৱাৰিম। দুখ বেদনা আৰু বিভিন্ন অশান্তিত আমি জীৱন পাৰ কৰিব লাগিব। সেইকাৰণে শ্ৰুতদেৱে কি কৈছে, মহাযত্নৰে প্ৰতিদিনে কৰে বুলি কৈছে। মহাযত্নে বিশেষণ লগাইছে কৃষ্ণৰ কৰন্ত প্ৰতিনীতি। গতিকে আমি এনেকুৱা কিছুমান চাকৰি তাৰণা আছে, কৰ্মৰ তাৰণা আছে যে আপুনি গুৰুগৃহত সোমাই বহুত সময় শৰণ ভজনৰ বাক্য মানে অনুশীলন কৰাৰ সময় নাই। তেতিয়া আপুনি ধূপ এডাল জ্বলাই কেৱল মাত্ৰ কৃষ্ণ বুলি কৈ যাওক, তেতিয়াও ভগৱন্ত সন্তুষ্ট হ'ব। কাৰণ ভগৱন্ত আপোনাৰ হৃদয়তে আছে। আপুনি সময় থাকি কৰা নাই নে সময়ৰ তাৰণাত পৰি তেওঁৰ নাম বা দীঘলীয়া সময় লোৱা নাই সেইটো জানিব। কিন্তু সময় থাকিও যদি নলয়, তেতিয়া আমাক গুৰুজনে কৈছে, তিনিবাৰ নৰতনু দেন্তৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি। ভগৱানে কৃপা কৰি আমাক তিনিবাৰকৈ নৰদেহা দিয়ে, যেনে তেনে ঈশ্বৰৰ নামটো লৈ উদ্ধাৰ হওক। কিন্তু গুৰুজনে কৈছে এইটোৱেই তোমালোকৰ ৩ নম্বৰ বাৰ বুলি ভাবি হেন জানি ভকতিত তেজিও আলাস আৰু কি মনুষ্য হুইবা এৰা ইটো আহ। আকৌ মানুহৰ জন্ম পাই ভক্তি কৰি উদ্ধাৰম বুলি ভাবি নাথাকিবা, এইটোৱে শেষবাৰ বুলি ভাবি ভকতিত হেন জানি ভকতিত তেজিও আলাস আৰু কি মনুষ্য হুইবা এৰা ইটো আহ। আকৌ মানুহ জন্ম পাম বুলি আশা কৰি নাথাকিব। গতিকে আমাৰ এইটোৱে শেষবাৰ বুলি ভাবি আমি যাতে 9বিধ ভক্তিৰ এবিধ হ'লেও যাতে দৈনন্দিন আমি আচৰণ কৰিব পাৰোঁ, তাৰ প্ৰতি নিজেও গুৰুত্ব দিব লাগিব আৰু পৰিয়ালবৰ্গকো সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব। গতিকে সৰুবিলাকে সদায় আমাৰ ডাঙৰবিলাকক অনুকৰণ কৰি থাকে। এইটো শিক্ষানীতি মানে মনস্তাত্ত্বিক পণ্ডিত, দাৰ্শনিক পণ্ডিতৰ অভিমত। আমাৰ অনুজবিলাকে সদায় অগ্ৰজবিলাকক অনুকৰণ কৰি থাকে। আমাৰ ভাগৱতেও কৈছে, জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অন্যে ভাবে তাকো সেহি মহাধৰ্ম। আমাৰ সৰুবিলাকে সদায় ডাঙৰবিলাকক অনুকৰণ কৰি থাকে। গতিকে আমি ডাঙৰবিলাকে ধৰ্ম কেনেকৈ আচৰণ কৰিব লাগিব, আমাৰ গুৰুজনাই দৰ্শন দিছে যে আমি ৰাতিপুৱা শুই উঠিয়ে প্ৰথমতে গা পা ধুই গুৰু সেৱা কৰি আমি প্ৰথম বিষ্ণু যজ্ঞ কৰি মনটো শুদ্ধ কৰি ল'ব লাগিব। আমি প্ৰথমতে বিষ্ণু যজ্ঞ কৰিব লাগে, তাৰপিছতে ভূত যজ্ঞ কৰিব লাগে। বিষ্ণু যজ্ঞ মানে ঈশ্বৰ সেৱাটো আমি কৰিব লাগে, কাৰণ ঈশ্বৰ সেৱা কৰিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে মানুহৰ জন্ম পাই যদি ঈশ্বৰ সেৱা নকৰাকৈ আপুনি যদি ভূত যজ্ঞ কৰে, অৰ্থাৎ পঞ্চভূতৰ দেহ ৰাখিবৰ কাৰণে যদি আপুনি খোৱা বোৱা কৰে, তেতিয়াহ'লে আপুনি দেহটো কেতিয়াও সুস্থ কৰি ৰাখিব নোৱাৰিব। কাৰণ আপুনি মনৰ অধীন হৈ গৈছে। গতিকে মনৰ যেতিয়া দাস হৈ যাব, তেতিয়া আপুনি শৰীৰটো সুস্থ কৰিব নোৱাৰিব। আমাৰ ভাগৱতে কৈছে, মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আমি নাখাবলগীয়া বস্তু খাইছোঁ, নকৰিবলগীয়া কাম কৰিছোঁ, নাযাবলগীয়ালৈ গৈছোঁ, যাৰ কাৰণে আমাৰ এই শৰীৰটোৱে আমাৰ বিকাৰ ভোগ কৰিব লগা হৈছে। পাপটো কৰে মনে পাপ কৰে যায় লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আমাৰ শৰীৰটোৱে তাৰ বিকাৰ ভুগিব লাগে। কিমান? 84 নৰক। নৰক মানে দুখ যন্ত্ৰণা। আমাৰ দাৰ্শনিক পণ্ডিতে এটা সমীক্ষা দিছে, আপোনালোকে কথাটো প্ৰমাণ কৰি চাব। আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে জুখিলে 3.5 হাত হয়। এহাতত 24 আঙুলকৈ থাকে, 3 হাতত 72 আঙুল, এবেগেটত 12 আঙুল, 72 12 84 আঙুল। এই 84 আঙুল দেহতে 84 নৰক, নখচন্দ্ৰৰ পৰা কেশলৈকে, নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা ওকণি উফি হোৱালৈকে। বাকী চোৱাত অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, কাৰ কি আছে আৰু। আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰে যদি অৱস্থান কৰিছে, তাৰ কাৰণে মন দায়ী। মন দায়ী। আমি মনক সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি আমি অনাচাৰ বেবিচাৰ কৰাৰ কাৰণে আমি 100 বছৰ ভোগ নকৰাকৈ, শৰীৰটো সুস্থ নৰখাকৈ আমি জীৱনটো অতিবাহিত কৰিব লগা হৈছে। সেইকাৰণে প্ৰথম বিষ্ণু যজ্ঞ, তাৰপিছত ভূত যজ্ঞ। আমি গা পা ধুই গুৰু সেৱা নকৰালৈকে, ঈশ্বৰৰ প্ৰাৰ্থনা এটা নকৰালৈকে যাতে আমি এই পঞ্চভূতৰ দেহ ৰাখিবৰ কাৰণে যাতে খোৱা বোৱা কৰিব লগা নহয়। আজি ভাগৱতৰ এই দৰ্শন নজনাৰ কাৰণে বহুত কোৱালিফাইড মানুহ, বহুত জনা মানুহে শুই উঠিয়ে মুখখন ধুয়ে ভূত যজ্ঞত লাগি যায়। কাৰোবাক একাপ লাল চাহ লাগে, কাৰোবাক তামোল এখন লাগে, কাৰোবাক চাদা এপালি লাগে, কাৰোবাক শুকান ৰুটি এটা খাব লাগে, ইত্যাদি ইত্যাদি। যদি আপোনালোকে এই অভ্যাসত আছে, আজিৰ পৰা এৰিব। কাৰণ মনৰ তাৰণাত পৰিলে মনে ক'ত লৈ যাব আমাৰ জীৱক, ধায়তো বিষয়ান পুঞ্চ,
সংগস্তেষু প্রজায়তে সংগত সংজায়তে কাম কামাত ক্রোধ বিজায়তে ক্রোধাৎ ভবতি সন্মোহ সন্মোহাৎ স্মৃতি বিভ্রম স্মৃতি ভঞ্চাৎ বুদ্ধিনাশং বুদ্ধিনাশাৎ প্ৰণশ্যতি। আপুনি মনৰ বলি হৈ গৈ পেলাই বাসনাৰ প্ৰতি যেতিয়া আগবাঢ়ি যাব, বাসনাত বাধা পৰিলে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, বুদ্ধি নষ্ট হ'লে আপুনি পথ বাচিব নোৱাৰি 84 নৰকত যাব লাগিব। আজি বেদৰ এই দৰ্শনটো নজনাৰ কাৰণে, মনৰ বাসনাৰ বলি হোৱাৰ কাৰণে আজি মানুহ বহুত বিপদগ্ৰস্ত হৈছে। আপোনালোকে বৰ্তমান অৱস্থাত দেখিছে কোন কেনেকৈ বিপদগ্ৰস্ত হৈছে। আমাৰ গুৰুজনে কৈছে, যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ সবেও নুপুৰে মন এক লোভিয়াৰ। আপোনাৰ লগত নিব নোৱাৰা ধন টকা পইচা ঐশ্বৰ্য সম্পত্তি যদি মোহত পৰি যায়, তেতিয়াহ'লে আপোনাক কোনো বস্তুৱে জোৰা নমৰা হ'ব। আপোনাৰ মনটো সদায় অসন্তুষ্ট হৈ থাকিব। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ, তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষীয়া হ'ব, তাক কোনো সম্পত্তি কোনো ধৰণৰ বস্তুৱে তাক মনত সন্তুষ্ট দিব পৰা নহ'ব। এতিয়া উপায় কি হ'ব? আমাক গুৰুজনে ভাগৱতত উপায় দিছে। যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেবে সেই বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। আপুনি কৰ্মফলে পূৰ্বজন্মৰ পুণ্য ফলে আপোনাক এইখন গাঁৱত য'ত অৱস্থান কৰি ৰাখিছে, আপুনি কৰ্ম কৰি যিটো ফল পাইছে, ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে যোনো চাৰে ৰাম নাম। গতিকে সুখ দুখ সকলো সময়তে যদি ঈশ্বৰৰ নাম লয়, তেতিয়া তেজ, তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আৰু তাকে যদি নহয়, নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ'ব। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেন্ট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক যি দিছে আমি তাতেই আত্মসন্তুষ্টি থাকিবলৈ শিকিব লাগে। আজি বহুত কোৱালিফাইড মানুহ, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোতে আত্মসন্তুষ্টি নহয়, নিজাববীয়াকৈ অন্যায়ভাৱে মানে আনক ঠগ প্ৰবঞ্চনা কৰি বেছি সুখী হ'বলৈ গৈ, বেছি ধনী হ'বলৈ গৈ ৰঙা ঘৰৰ অতিথি হ'ব লগা হৈছে। বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। গতিকে সেইসকল কোৱালিফাইড মানুহ, সেইসকল উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে যদি ভাগৱত শুনে, ভাগৱত পঢ়ে, ভাগৱতৰ দৰ্শন যদি জানে, তেওঁলোক কেতিয়াও বিপদগ্ৰস্ত হ'ব নালাগে। অৰ্থাৎ আমাক মানে পাৰ্থিৱ সম্পদে আপোনাক সুৰক্ষা দিব নোৱাৰে। 10খন গাড়ী 10টা পকা ঘৰ থাকিব পাৰে, আপোনাৰ শৰীৰটো সুস্থ নাথাকিবও পাৰে, ৰোগমুক্ত নহ'বও পাৰে। সুমংগলেই অমংগল বুলি কৈছে গুৰুজনে, কৈছে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। সব থাকিলেও আপুনি অমংগলৰ পৰা ৰেহাই নাপায় যেতিয়ালৈকে কৃষ্ণৰ নাম আমি তাৰ লগত যোগ কৰি ল'ব নোৱাৰিম। ভক্তিক যেতিয়ালৈকে যোগ কৰি ল'ব নোৱাৰিম, তেতিয়ালৈকে পাৰ্থিৱ সম্পদে আমাক শান্তি দিব নোৱাৰে। সেইকাৰণে গুৰুজনে কৈছে, আন সবে যত মিছা ভক্তিৰ অভাৱে। আমাৰ প্ৰত্যেকখন গাঁৱতে মহাপুৰুষ শংকৰদেৱে দি যোৱা এই নামঘৰত যদি আমি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক আজিৰ দৰে পৰিৱেশৰ মাজলৈ আনিব পাৰোঁ, তেওঁ জীৱনশৈলীৰ সকলো ব্যৱস্থা দিছে। আমি এইবিলাক মাত্ৰ বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে আমি তেওঁলোকক এই পৰিৱেশ দিব লাগিব। আমাৰ বিশ্ববিখ্যাত মানে নাট্যকাৰ শ্বেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। যি মানুহে বৰগীত গাব, লোকগীত গাব, কীৰ্তন ঘোষা গীতা গাব, তাৰ মগজ শোধন হৈ থাকিব। আৰু যিবিলাকে ভকতৰ লগত বহি বাৱৈ হাতত তালি যিটো কৰিয়া কীৰ্তন, মোৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। আপোনালোকে নিশ্চয় ভাগৱত ভ্ৰমণ কৰিছে। সেই ভাগৱত ভ্ৰমণলৈ যিসকলে গায় মানে মূৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য, নাহি তাৰ ভয়সীটো ভৈলা কীৰ্ত কীৰ্ত। আমি যাতে সমূহীয়াভাৱে ঈশ্বৰৰ গুণ নাম গাই গীত নৃত্যৰে যাতে আমি আগবাঢ়ি যাব, তেতিয়াহ'লে আমাৰ জীৱন সাৰ্থক হ'ব। আৰু বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স। নাচিলে মানে আমাৰ মন শৰীৰ দুয়োটাই সংশোধন হয়। সেইকাৰণে আপোনালোকে নাচিবলৈও যত্ন কৰিব। মানুহৰ আগত লাজ কৰিলে, ঘৰত কোনো নথকা অৱস্থাত লাইফ চাইজ আইনাখনৰ ওচৰলৈ গৈ অকণমান কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব। তেতিয়া দেহ মন দুটা শোধন হ'ব আৰু আপোনালোকৰ আনন্দ হ'ব, আয়ুস বাঢ়িব। মনত ৰাখিব, শংকৰদেৱে সেই সমস্ত তথ্য আমাক দিছে। আপোনালোকে নামঘৰটো বনাই থ'লেই নহ'ব, আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালা দি এই নামঘৰত যদি পৰিৱেশন কৰিবলৈ দিয়ে,
তেতিয়াহ'লে আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ জীৱনলৈ কেনেকৈ সৌভাগ্য নামি আহিব। আমাৰ বেদে কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যৈছ। আমাৰ যদি নামঘৰত আহি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা যদি পৰিৱেশন কৰে তেতিয়াহ'লে সেই শিল্পীসকলৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকল দৰ্শকে আহি চাবহি শুনিবহি গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স পুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। আজি ভাগৱত শুনিবলৈ অহা জীৱবিলাকক ভগৱানে ক'ত থ'ব? তলৈকৰ ওপৰত, বৈকুণ্ঠত। মনত ৰাখিব, আমি যাতে প্ৰত্যেক দিনে একক্ষণ 4 মিনিট সময় আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যই যাতে ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ নামত যাতে আমি দিব পাৰোঁ, তেতিয়াও আমাৰ জন্ম সাফল হ'ব। যদি 4 মিনিট সময়ো আমাৰ দিবলৈ যদি সময় নোলায় তেতিয়াহ'লে আমাৰ শৰীৰ সুস্থ কৰি ৰাখিব নোৱাৰিম। অৰ্জুনক কৈছে সাৰথীৰ কহোঁ ভেদ লোৱাত আৰু পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰা গতি ৰথপোনো চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ কৰিছা, কৰ্মত অগ্ৰগতি কৰিছা, সেই ৰথখন মই পৰিচালনা কৰি আছোঁ। সকলো সময়তে মনত ৰাখিবা অৰ্জুনৰ ৰথখন অৰ্জুনক মাত্ৰ বেছ কৰি লৈছে, আধা ৰূপে আমাক কৈ আছে। অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ। আজি আমাৰ বহুত সমাজৰ বহু সংখ্যক মানুহে বিষয়ত ইমান বিমুগ্ধ হৈ গৈছে, যিজন থকাৰ কাৰণে চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, জীয়া মানুহ হৈ আছোঁ। যিজন থকাৰ কাৰণে সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ, সেইজনৰ ঠালৈ যাবলৈ আমাৰ সময়ৰ অৱকাশ নাই। তেতিয়াহ'লে আমাৰ এই ৰথখন কেতিয়াও ভালদৰে নচলিব, বিভিন্ন বিকাৰে আমাক সামৰি ল'ব। মনত ৰাখিব কথাটো। এই তথ্য আমাক দি আছে ভাগৱতৰ মাজেদি, কেৱল জীৱনশৈলীৰ পদ্ধতিৰ কথা কৈ আছে, নিয়মৰ কথা কৈ আছে। গতিকে এওঁ কি কৰিলে যে কৃষ্ণত ভকতি বিপ্ৰ ভৈল পূৰ্ণ কাম। আমাৰ মনৰ কাম কোনে পূৰণ কৰিব? আমি প্ৰত্যেক দিনে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে আমাৰ পৰিয়ালবৰ্গ কোনো নহয় কোনো ক'ৰবালৈ যাত্ৰা কৰি যায়। আৰু ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কিবা নহয় কিবা আমি কাম কৰোঁ। আমাৰ যাত্ৰাৰ লগত কি থাকে? আমাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। লক্ষ্য আৰু উদ্দেশ্য নোহোৱা কোনো যাত্ৰা কোনো মানুহে নকৰে। কিন্তু আপোনাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আপুনি কৰা দৈনন্দিন কৰ্মবিলাকৰ কামনা বা বাসনা, আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যিবোৰ কৰ্ম কৰোঁ, সেই কৰ্মবিলাকৰ মাজত আমাৰ কি থাকে? এটা কামনা বা বাসনা জড়িত হৈ থাকে। কামনা বাসনা নোহোৱা কোনো কাম কোনো মানুহে নকৰে। এতিয়া আমাৰ প্ৰশ্ন হ'ল, আপোনাৰ যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আৰু কৰ্মটোৰ কামনা আৰু বাসনা কোনে পূৰণ কৰিব? গুৰুজনাই কৈছে ভগৱন্তই পূৰণ কৰিব। ভগৱন্ত পূৰ্ণ কাম, আমি অকাম। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। আপুনি বহুত দিনৰ আগৰ পৰা ক'ৰবালৈ যাম বুলি ভাবিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে, যদি ভগৱন্তই যাব নিদিয়ে। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে, যদি ভগৱন্তই খাব নিদিয়ে। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে, যদি ভগৱন্তই শুব নিদিয়ে। ভগৱন্ত স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। আৰু আমি কৰা কামবিলাকৰ কামনা বাসনা তেওঁ পূৰণ কৰিব। কেনেকৈ কৰিব লাগিব? যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। পদ্ধতি শিকাই আছে যে আমি কামবিলাক কৰোঁতে মই কৰিছোঁ বুলি ভাবি নকৰিব। মই কৰিছোঁ বুলি ভাবিলে অহংকাৰ হ'ব। সমস্ত কৰ্মক মই কৰোঁ বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি। অহংকাৰে সৈতে কৰা কাম কেতিয়াও ভগৱানে আপোনাক সফল কৰি নিদিয়ে। যাৰ কাৰণে যশোদাই দধি বান্ধ ভঙাৰ কাৰণে কৃষ্ণক ধৰি নি ৰাজভঁৰালৰ জৰিয়ে বান্ধিবলৈ চেষ্টা কৰিছে, কিন্তু দুৱাঙুলে নাটে। আকৌ জোৰা দিয়ে, দুৱাঙুলে নাটে। কি দুৱাঙুলে নাটে? যশোদাই সেই সময়লৈকে, যি সময়লৈকে ভাবি আছিল মই বান্ধিছোঁ, মোৰ পুত্ৰক বান্ধিছোঁ, এই মই মোৰ ভাৱ অহংকাৰ ভাৱটো লৈ পেলাই যেতিয়ালৈকে বান্ধিব বিচাৰিছিলে তেতিয়ালৈকে কৃষ্ণই বান্ধ খোৱা নাছিলে। অহংকাৰে আমি ঈশ্বৰক বান্ধিব নোৱাৰোঁ। আপুনি মইনো কোন? তেওঁৰ বাহন গৰুৰ পক্ষীয়ে এদিন মনতে ভাবিছিল মোৰ সমান বলৱান প্ৰাণী পৃথিৱীত দ্বিতীয় নাই। মনতে ভাবিছিল, ভগৱান চবৰে হৃদয়তে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত।
আপুনি কি ভাবে চব জানে, আপোনাক তেওঁক জনাব নালাগে। এওঁ অহংকাৰ হৈ গ'ল। এই অহংকাৰে এওঁক এদিন সমাজৰ পৰা মানে অঁতৰাই লৈ যাব। অহংকাৰী মানুহক কোনেও ভাল নাপায়। আপুনি যি বিষয়তেই অহংকাৰ নকৰক কিম্বা অহংকাৰী মানুহক কেতিয়াও মানুহে ভাল নাপায়। তেতিয়া ভগৱানে ভাবিলে এইটো কেৱল মাত্ৰ বেছ কৰি লৈছে, মানে গৰুৰ পক্ষীক আমাক কৈ আছে যে গৰুৰ পক্ষীয়ে ভাবিছিল মোতকৈ বলৱান আৰু দ্বিতীয় প্ৰাণী নাই, মোৰ পিঠিত নুঠিলে ভগৱন্ত এখোজো কেনিও যাব নোৱাৰে। এই মনৰ ভাৱটো লোৱাৰ লগে লগে ভগৱানে গম পালে এওঁ অহংকাৰ হ'ল। গতিকে এওঁ অহংকাৰটো যদি মই মানে মাৰি নেপেলাওঁ, অৰ্থাৎ সংস্কাৰ কৰি নিদিওঁ, মৰা মানে সংস্কাৰ দেই। আমাৰ গকুলত কৃষ্ণই বাল্যকালৰ পৰাই কেইবাজনো অসুৰ মাৰিছে। অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধনুকাসুৰ। এইবোৰ আচলতে কি কৰিছে, আমাৰ জন্মগতভাৱে যিবিলাক আসুৰিক প্ৰবৃত্তি ইনবৰ্ণ, মাক বাপেকে জানে ল'ৰাটোৰ জন্মগত বেয়া দুখ কি আছে, খঙাল নে, অসন্তোষীয়া নে, কলহপ্ৰিয় নে, পঢ়া শুনাত মনোযোগ নাই নে, দুষ্টালি স্বভাৱ আছে, মাক বাপেকেহে জানিব। গতিকে আপুনি জানিলেই নহ'ব, সেইটো মাৰিব লাগিব, অৰ্থাৎ সংস্কাৰ কৰি দিব লাগিব। মৰা মানে সংস্কাৰ। গকুলত কৃষ্ণই বাল্যকালতে এই অসুবিলাক বধ কৰা মানে মৰা মানে সংস্কাৰ কৰিছে। অৰ্থাৎ কি সংস্কাৰ কৰিছে, আসুৰিক প্ৰবৃত্তিবিলাকক সংস্কাৰ কৰিছে। আমি সৰুৰ পৰা ল'ৰা ছোৱালীবিলাকৰ আসুৰিক প্ৰবৃত্তিবিলাকক যদি সংস্কাৰ কৰি নিদিওঁ, তেওঁলোকে ভৱিষ্যত ভাল মানুহ হ'ব নোৱাৰে। তেওঁ এই অসুৰবিলাক যদি বাল্যকালতে নামাৰে, তেতিয়াহ'লে তেওঁ 7-8 বছৰ বয়সত ব্ৰজৰ গোপীসকলৰ লগত তেওঁ মহাৰাস কৰিব নোৱাৰে। মহাৰাস কৰোঁতে ব্ৰজৰ গোপীসকলৰ লগত কৃষ্ণই যেতিয়া মহাৰাস কৰিছিল, তেওঁ তেতিয়া বয়স আছিল 7-8 বছৰ। সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়, অৰ্থাৎ অংগ কেলি তেতিয়ালৈকে হোৱা নাছিল। এই তথ্যই আমাক কি দিছে যে আমি সৰুৰ পৰা আসুৰিক প্ৰবৃত্তিবিলাক ল'ৰা ছোৱালীৰ মনৰ পৰা আঁতৰ কৰিব লাগিব। তাৰ কাৰণে আপোনালোকৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱৰ ওচৰত আপোনালোকৰ সচেতন মাক বাপেকেহে জানিব তেওঁৰ স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীটো কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নত দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা, সচেতন মাক বাপেকেহে জানিব। আমাৰ ভাগৱতে কৈছে তুমি ল'ৰাটো বা ছোৱালীজনী কোনোবা এটা বিষয়ত দুৰ্বলতা আছিল বুলি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব, তাক সবলতালৈ অনাৰ ব্যৱস্থাটো ভাগৱতৰ নীতিৰ মাজেদি কৰিব লাগিব। অৰ্থাৎ আমাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু বৈষ্ণৱৰ ওচৰত আমি ল'ৰাটো বা ছোৱালীজনী আশীৰ্বাদ ল'ব লাগিব। প্ৰভুক ল'ৰাটো অংকত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ, কৃপা কৰি অকণমান আশীৰ্বাদ দিয়ক। 10জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিব ভালকৈ বছ, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আমাৰ কলি যুগত কাৰো ঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, পৰীক্ষা ভাল হ'ব, মানে আয়ুষ্মান ভৱ, ঘৰখন মংগল হ'ব বুলি কৃষ্ণ বৈকুণ্ঠৰ প্ৰতি নাহে। কোন আহিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আমাৰ ভগৱন্ত মূৰ্তিৰূপে ভকত আহিব। কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ কেনেকৈ পাব? গীতা ভাগৱতত কৈছে কৃষ্ণক পাইবাৰ জানা ভকতিষে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে যে কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে ভকতিৰ মাধ্যমেদি পাব। আৰু সেই ভকতিটো কৰিব লাগিব ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও আমি ভকত বৈষ্ণৱৰ প্ৰতি শ্ৰদ্ধা ভক্তি মৰম চেনেহটো বেছি হ'ব লাগিব। ভকতে যদি আশীৰ্বাদ দিয়ে ভগৱানে কৃপা কৰিব। এয়া হৈছে এই শেষ দশমৰ মানে দৰ্শন। ভগৱানে কৈছে সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। গতিকে এই আদৰ্শৰে আমি উঠি অহা প্ৰজন্মক আমি আগুৱাই নিব লাগিব। আমাৰ নিয়ম সকলো ভাগৱতত দি থৈছে। পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত আমি কেনেধৰণে গৈ থাকিলে আমাৰ কোনো বিকাৰে চুব নোৱাৰে, আমি সদায় আগবাঢ়ি গৈ থাকিব পাৰিম, সেই নিয়ম মাত্ৰ আমাক কৈ আছে। এতিয়া সেইকাৰণে কৈছে যে কৃষ্ণত ভকতি বিপ্ৰে ভৈল পূৰ্ণ কাম, সমস্ত সুখৰে মন ভৈল উপশাম। আপোনাৰ যেতিয়া মন মানে ভাৱনাবিলাক, মনৰ কামনাবিলাক পূৰণ হ'ব, তেতিয়াহে আপুনি খোলা হাঁহি মাৰিব পাৰিব। আপোনাৰ মনৰ কামনা পূৰণ নোহোৱা কোনোবা মানুহে খোলা হাঁহি মৰা দেখিছে নেকি? মাৰিলেও সেইটো কৃত্ৰিম হ'ব, মানে সেইটো প্ৰকৃত হাঁহি নহ'ব। গতিকে প্ৰকৃত খোলা হাঁহি মাৰিবলৈ হ'লে আপোনাৰ মনৰ কামনাবিলাক পূৰণ হ'ব লাগিব। আৰু মনৰ কামনাবিলাক পূৰণ হ'বলৈ হ'লে আপুনি কৰ্মবিলাক ঈশ্বৰত অৰ্পণ কৰিব লাগিব। গতিকে যেতিয়া আপোনাৰ মনৰ কামনা পূৰণ হ'ব, তেতিয়া আপুনি খোলা হাঁহি মাৰিব পাৰিব। খোলা হাঁহি মাৰিব পৰা মানুহৰ চেহেৰা ভাল হ'ব, কমনীয়তা বাঢ়িব, পৰমায়ুস বাঢ়িব। আমাৰ বাইবেলত চলোমনে কৈছে মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন, এ ব্ৰকেন হাৰ্ট ড্ৰাই দ্য বোন। যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব, চেহেৰা ধুনীয়া কৰিব, কমনীয়তা বাঢ়িব, পৰমায়ুস বাঢ়িব। আৰু যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক,
হাড়লৈকে শুকাই যাব। আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে। মন আনন্দ নাথাকিলে আপোনাৰ ঘিউ মৌ খালে আপোনাৰ চেহেৰা ভাল নহয়। সেইকাৰণে মনটো ভালত ৰাখিবলৈ হ'লে আমি ভগৱন্তৰ গুণ নাম গাব লাগিব, ক'ব লাগিব, শুনিব লাগিব। মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত বিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আকি মনত মিলে। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ আহিব। আপুনি দুখ বিচাৰিব নালাগে, দুখ আপোনাৰ ঘৰলৈ আহিব। আপুনি যদি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱ লগ পালে পৰ চৰ্চা, পৰ নিন্দা, পৰ সমালোচনা কৰে, যিবোৰ সমালোচনাই আনৰ অন্তৰত আঘাত দিয়ে, আপোনাৰ আলোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে, আপোনাৰ কি হ'ব? ভগৱানে কৈছে পাপায় পৰপীড়নম। কাক আঘাত দিছে? চবতে ময়ে আছোঁ। মোকে আঘাত দিব, মোকে দুখ দিব, মোকে অন্যায় কৰিব, আকৌ মই তেওঁক ভালে ৰাখিব নহ'ব। ভাগৱত শুনি আমি সেই বেয়া স্বভাৱ এৰিব লাগিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড, ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ। বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব, ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। এয়াই হৈছে ভাগৱতৰ দৰ্শন। গতিকে এই শিক্ষা